আজি এটা একদম স্পেচিয়েল ভ্লগ। এতিয়া মই গৈ আছোঁ আৰু আই সকাম এটা খাবলৈ ৰেডি হৈ গ'লোঁ। মনক স্কুলত থৈ দেউতাকে আহিলে, এতিয়া আহিবই হ'ব পাৰে 11টামান বজাত। চ' মই এফালে মই আহি পাই গৈছোঁ তেওঁলোকৰ ঘৰ। অকলে আহিছোঁ বাৰু, আমাৰ যিহেতু ঘৰৰ কাষতে হয়। আৰু ব'লক আজি দিনটো এনেকৈ আৰম্ভ কৰোঁ। যদি ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু আজি হৈছে এইটো আই সভা, কিন্তু এই আই সভাটো মানে অকণমান বেলেগ হয়। আমাৰ যিবোৰ নিয়ম হয়, আমাৰ নিয়মতকৈ টোটেলি বেলেগ। আপোনালোকে চাই থাকিব আৰু গমেই পাব তেওঁলোকে কেনেকৈ আই সকামটো পাতে। আৰু এইফালে তেওঁলোকৰ যিহেতু আই সকামটো বগা মুৰ্গী দিয়ে ন, এয়া মুৰ্গী দিয়ে আই সকাম কৰিব। কিন্তু আমাৰ নিয়মতে কি কৰে ন, অকল পিঠাগুড়ি দিয়ে বা এনেকুৱা মিঠা বগা বস্তু দিয়ে। কিন্তু তেওঁলোকৰ বগা কুকুৰা এনেকৈ বনায় আৰু লগতে সাজপানীটো দিয়ে। চাইমদটো নিদিয়ে, কিন্তু বগাটো সাজপানী হয় ন, তেওঁলোকে সাজপানী দি পেলাই আজি এই সকামটো কৰে। আৰু এইফালে মুৰ্গীজনী আনিলে, ইয়াতে কিবা নিয়ম কৰিব মুৰ্গীজনী। তাৰ পাছতে তেওঁলোকৰ কামভাগ আগবঢ়াব। আৰু যে বাল্টিঙত দেখিছে, সেয়া হৈছে সাজপানী। তেওঁলোকে ঘৰতে ট্ৰেডিশ্যনেল হয়, সকলোৰে নিয়মবোৰ বেলেগ বেলেগ হয়। আৰু মিচিংসকলৰ নিয়মনো কেনেকৈ পালে আই সকাম, তাকে চাওঁ বোলো। মই প্ৰথম দেখিছোঁ, বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এনেকুৱা মুহূৰ্তবিলাক ভাল লাগে ধৰি ৰাখি, নহয়নে বাৰু? আৰু এয়া মই বহিয়ে গৈছোঁ। গোপিনী বুলি নহয় আৰু এনেই চাবৰ কাৰণে আহিছোঁ আচলতে। আৰু এওঁলোকৰ ঘৰখন আপোনালোকৰ চিনাকিয়ে হয়তো, মোৰ আগৰ বহুতকেইটা ভ্লগত দেখিছে আপোনালোকে। আৰু এইফালে এয়া আইতাগৰাকীয়ে তেওঁ অকণমান বগীবিলৰ পৰা আহিছে, তেওঁলোকৰ ৰিলেশ্যনৰে হয় বাৰু। এফালে কলডিল, ৰঙালাও আৰু তেনেকৈ আৰু কিবা কিবি আছিলে, মই ভালকৈ চোৱাই নহ'লে বাৰু। আৰু যাৰ এই দেখিছেনে ডেলিনাৰ হয়, তাইৰ হৈ সকাম পাতি দিয়া হৈছে। আৰু তাইক এফালে ধুনীয়া বগা সাজ এযোৰ পিন্ধাই পেলাই এনেকৈ হাতত ধূপ দি সেৱা কৰি আছে। আৰু তাই হৈ পেলাই আইতাগৰাকীয়ে কিবা কৈ আছে, মই তেওঁলোকৰ ভাষা ইমান ভালকৈ বুজি নাপাওঁ যে, গমো পোৱা নাই। কিন্তু অকণমান বুজি পাইছোঁ যে তাইকে আশীৰ্বাদ দি আছে বুলি পেলাই বাৰু। আৰু এইফালে এনেকৈ পেলাই বগা মুৰ্গীজনী এনেকৈ ধৰি ৰখাব লাগে, আশীৰ্বাদ দি থকা হয়। আৰু ময়ো একদম পূৰা চাই মানে অবাক হৈছোঁ। মোৰ ব্লগত মোৰ আই সকাম পাতা আপোনালোকে ব্লগ পাইছেই। আজি এইটো অকণমান এক্সট্ৰা ব্লগ হয়, শ্বেয়াৰ কৰিলোঁ। এইফালে মুৰ্গীজনীয়ে তাই অকণমান পাছতে তাই কি যে হ'ব তাই নিজে ভাবি পোৱা নাই। এইফালে তাই ৰখি আছে, মানে অকণ ভয়ো খাইছে চাগে। কিন্তু আই সকামত তেওঁলোকৰ বগা মুৰ্গী দিয়ে আৰু বগা বস্তু দি পেলাই কৰে। আৰু এইফালে তেওঁ আহি গৈছে, মুৰ্গীজনী এতিয়া কাটিব আৰু মাৰিব। লগতে এইফালে বাহিৰতে যিহেতু তেওঁলোকে বনোৱা কৰা কৰিছে, এইফালে জুই ধৰিয়ে আছে। কিছে আজি বতৰটোহে বেয়া জানে। এইফালে মুৰ্গীজনী এয়া অৱস্থা হৈ গ'ল। ছোৱালীজনী কৈ আছে যে মুৰ্গীজনী কিমান কিউটকৈ শুই আছে। আৰু এইফালে আমাৰ টিকলিজনী ইমান যে মৰম লাগে নহয়, পূৰা একদম চাইনিজ গুৰিয়া নিচিনা লাগে জানানে মোৰ। আৰু এইফালে এয়া মুৰ্গী গুচাই আছে। মুৰ্গী পুহি পেলাই তেওঁলোকৰ এইবাৰ বহুত নিয়ম জানেনে। আৰু এইফালে মন আহিবলৈ হৈ গৈছে, মই অকণমান ঘৰৰ পৰা আহোঁগৈ। ঘৰৰ পৰা আহি পালোঁ আৰু তেওঁলোকৰ ইমান ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে। চাওকচোন, ডালিয়াবোৰ ইমান ধুনীয়াকৈ ফুলিছে। মোৰ দেখিয়ে কিবা ঘৰলৈকে লৈ যাওঁ লাগিছে জানানে, সঁচাকৈ বহুত ধুনীয়া। আৰু এফালে মই আহি পাওঁ মানে প্ৰায় সকলোখিনি হৈয়ে গৈছেগৈ। এফালে আমাৰ বাইদেৱে ধুনীয়াকৈ কলডিলৰ লগত মাংস বনাইছে। আৰু মাংসটো তেওঁলোকৰ নিয়মৰ কাৰণে এনেকৈ মাংসটো দুফাল কৰিছে। আৰু দুফাল মানে মুৰ্গীজনী দুফাল কৰিছে। তাৰপাছতে যিবোৰ ৰান থাকে, ৰানবিলাক তাতে দি দিছে। আৰু এইফালে আমাৰ এয়া মাঘ হয়। টিকলিজনী সঁচাকৈ ইমান কিউট চানো, তাই যে মোক ইমান ভাল পায়। কিবা এটা মানে ভাল হয়, তাইও মোক ভাল পায়, ময়ো তাইক ভাল পাওঁ। আৰু তাই মানে মই মাতাৰ লগে লগে তাই মানে যেনেকৈ হ'লেও মোৰ কোচলৈ আহেই। আৰু অকণমান যিহেতু এতিয়া এইখিনি সময়ত নিয়ম নাই, তাৰপাছত গোটেইখিনি বনাই হোৱাৰ পাছত মানে তেতিয়া আকৌ নিয়ম কৰিব দেখাম। আৰু এইফালে বতৰটো পিছে আজি ইমান ভাল নহয়, অকণমান কিনকিনকৈ বৰষুণো পৰি আছে বাৰু। যিহেতু বাহিৰত সকলোৱে হাতে পাতে লাগি গৈছে। আৰু শেষত তেওঁলোকৰ ট্ৰেডিশ্যনেলকৈ এইফালে সাজপানী কৰিয়ে আছে, খায়ে আছে। চাইমদ চৰি, সাজপানী নহয়। আঙুলি খাই আছে যে, এইটো আঙুলিটো কি আছে? আঙুলিত কি আছে? আঙুলিত কি আছে? আঙুলিত কি আছে? আঙুলিত কি আছে? ইমান ইমান কি আছে? কি আছে?
আৰু ময়ো বনোৱা চাই আছোঁ, ইমান ধুনীয়াকৈ বনাইছে নহয় আইতাগৰাকী। কি ক'ম মানে তেওঁলোকৰ ট্ৰেডিশ্যনেল বস্তুবিলাক সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু দাইলত মাংস দিয়া মই প্ৰথমবাৰ কাৰণে খাইছোঁ, দাইলত মাংসৰ পিঠাগুড়ি। আৰু এইটো ট্ৰেডিশ্যনেল তেওঁলোকৰ ফুড হয়, চ' বহুত বেছি ভাল লাগে। মানে মই প্ৰথম দেখিছোঁ আৰু এনেকৈ কৰে বুলি মই নাজানো বাৰু। এইটো বস্তুটো হৈছে এইটো দেখি মই বেক কেমেৰা কৰি আছোঁ ৰ'ব। এইটো হৈছে এইটো দেখিছেনে, পলু যে পোহে। আই নুচুবা দেলিনা, নুচুবা, ডিষ্টাৰ্ব পাব। এই চব ভয় নকৰে দেখিছে, নাকামোৰে কিন্তু ডিষ্টাৰ্ব পাব ন সিহঁতে। এয়া চাওক ক'বা একদম পলু খুব ধুনীয়াকৈ ইয়াতে কৰিছে। মোৰ এজনী লৈ যাবলৈহে মন গৈছে জানেনে, এইবাৰ ধুনীয়া। চাওক মই ফাৰ্ষ্ট টাইম দেখিছোঁ হা এনেকুৱা, আৰু এনেকৈয়ে পোহে আৰু। এইফালে মাংস, ভাত, দাইল, চব্জি গোটেইখিনি হোৱাৰ পাছতে তেওঁলোকৰ নিয়ম কৰিবলৈ আহিছে আৰু গৃহস্থ এফালে বহি লৈছে। আৰু এইফালে আমাৰ বাইদেৱে দাইল ভগাই আছে। দাইলত নহয় মাংস দি কেতিয়াবা খাবচোন, সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু তেওঁলোকৰ পিঠাগুড়িও দিয়ে বাৰু, পিঠাগুড়িও দিবই লাগে। যথেষ্ট ধুনীয়া আৰু সোৱাদ লগা হয় এই দাইলখন। দেখোঁতে গমেই পাইছে কিমান বেছি ভাল লাগিব নহয়নে বাৰু। আৰু এইফালে সেই এখন কাঁহীতে আৰু এখন কলপাততে ভাত দিছে, চাৰিওকাষে মাংস দিছে আৰু তাৰপাছতে সেয়া নিয়ম কৰিছে। আৰু কলপাতকেইখনো নহয় ইমান ধুনীয়াকৈ কাটিছে চাওকচোন। এয়া এইফালে সাজপানী আৰু এইফালে যিবোৰ ঠেং, মূৰ নাড়ী ভেৰুখিনি তেওঁলোকেও সেইখিনিও এক্সট্ৰাকৈ বনাইছে আৰু এইফালে গৃহস্থ বহি আছে, চাৰিজন তেওঁলোকৰ পৰিয়াল, সুখী পৰিয়াল। এইফালে আমাৰ মন দেখিছেনে পূৰা খেলি ঘূৰি ফুৰিছে। আৰু এয়া আশীৰ্বাদ দিয়াৰ সময়, টিকলিজনীয়ে দেখিছে। এইফালে আইতাগৰাকীয়েও কিবা কিবি কৈ আছে, এইফালে দাদাজনেও কিবা কিবি কৈ আছে, মানে তেওঁলোকৰ ভাষাত আশীৰ্বাদ দি আছে দুফালৰ পৰা। সেনেকৈ দিয়ে তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ নিয়ম সেনেকৈ কৰা হয়। আৰু এইফালে চবেই সেৱা ল'ব পাৰে আৰু নিজৰ মনৰ আশা পূৰ হ'বৰ কাৰণে কিবা এটা ভাবি পেলাই লয় আৰু চবেই সেৱা ল'ব পাৰে। পিছে মই চাই থকাহে হ'ল। আৰু টিকলিজনী ইমান ডিষ্টাৰ্ব কৰিছে আজি। তাই অকণমান শোৱাৰো খেলি মেলি হয় যে সৰু ল'ৰা ছোৱালীবোৰৰ, সেইকাৰণেও। আৰু সৰুজনীও ডাঙৰজনীও যথেষ্ট আমনি, কাৰণ আমাৰ মন সদাইছে যে তাইক সেৱা কৰিবলৈ মন নাই, সিহঁতৰ লগত খেলি থাকিবলৈ মন। এফালে গৈ পেলাই আমাৰ মনেও সেৱা ল'লে এভাগ। আৰু এয়া আমাৰ টিকলু মিকলুকেইটা, এইফালে এনেকৈয়ে কৰা হয় নিয়ম। আৰু এতিয়া টিকলিজনীক সাজপানী খুৱাই দিছে অকণমান নিয়ম কৰি। আৰু এইফালে আইতাজনীও তেওঁৰ নিয়ম অনুসৰি অকণমান জ্বলা ভাজিখিনি খুৱাই দিছে, ধুই পেলাই খুৱাইছে, জ্বলা পাইছে যে। সেইটো কিন্তু তাই নাখায়, জ্বলা ক'তনো খাব, কিন্তু জলকীয়া খোৱাও তেওঁলোকৰ এটা নিয়মেই হয় জ্বলা ভাজিখিনি। এইফালে তাই চিকেনৰ লেগ পিচটো লৈছে খাবৰ কাৰণে। আৰু এনেকৈ পেলাই আই সকাম পাতিলে বাৰু আপোনালোকে হয়তো প্ৰথমবাৰ দেখিছে এনেকৈ মাংস খোৱা, মাংস ভাত লগতে সাজপানী খুওৱা প্ৰথমবাৰ কাৰণে হয়তো দেখিছে। আগতে দেখিছে যদিও নাজানো বাৰু, কিন্তু মোৰ চেনেলতো প্ৰথমবাৰ কাৰণে ময়ো দেখিছোঁ, আপোনালোককো দেখাইছোঁ। তেওঁলোকৰ সাজপানী অকণমান খুওৱাটো নিয়মেই হয় বাৰু। তেওঁলোকৰ নিয়ম অনুসৰি তেওঁলোকৰ নিয়মবোৰ কৰি গৈছে। এইফালে আমাৰ টিকলিজনী পূৰা ৱাকাৰ ঘূৰি ফুৰিছে, কিমান যে মৰম লাগে ন। অকণমানি ৰাম, তাই ভোকো লাগিছে বাৰু দেই। পিছে আজি মাকে সময় দিব পৰা নাই তাইক জানানে, আজি এই সকামত লাগি থকাৰ কাৰণে। ইয়াৰ পাছতে আৰু আমাৰ বাকী যিখিনি গোপিনী আলহী বুলি ক'লেই হ'ব আচলতে, গোপিনী তেনেকুৱা নাই বিশেষকৈ তেওঁলোকৰ পৰিয়ালৰ মাজতেই আই সকাম আৰু ডাঙৰীয়া সকাম কৰে। আৰু বিশেষকৈ ঘৰত যিকেইজন থাকে, এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আহি তেওঁলোকৰ নিয়মখিনি কৰি দিয়ে। বাকী তেওঁলোকৰ বিশেষ ভকত বা গোপিনীৰ প্ৰয়োজন নাই, এগৰাকী হ'লেই হ'ল। আৰু তেওঁলোকৰ আশীৰ্বাদ দিয়া নিয়মো বহুত বেছি বেলেগ। আৰু সেই দেখিছেনে একেখন ডিছতে গোটেইকেইজনে খাইছে, মানে এখন মানে এই ডিছখনৰ পৰা বেলেগৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে, তেওঁলোকৰ পৰিয়ালৰ কেইজনৰ কাৰণেই খোৱা হয়। আৰু হাজবেণ্ড ৱাইফ বা মাক দেউতাক ল'ৰা ছোৱালীক এনেকৈ এখনতে দি দিয়া হয়, তেওঁলোকে সেনেকৈ ভগাই খায়। সেইকাৰণে বোধহয় মাংসখিনি 4 ভাগ কৰি দিছে। আৰু মই এতিয়া নিজে অনুমান কৰিব পাৰিছোঁ
তেওঁলোকৰ ভাষাও যিহেতু বৰকৈ বুজি নাপাওঁ। এইফালে ডেইলি আকৌ অকণমান সাজ পানী খুৱাই তাই মানে কৈছে মই ভাতটো খাই লওঁ তাৰ পাছতহে খাম। পিছে এয়া আমাৰ ফালেও আহি গ'ল ইমান ধুনীয়া জলকীয়া ভাজিকণ। জলকীয়া ভাজি বুলি নকপাই কলডিল মাংস এনেকৈ মিক্স ভাজিকণ আৰু বহুত বেছি ধুনীয়া তেওঁলোকৰ নিয়মৰ সেই চব্জিকণ লগতে এইফালে সাজ পানীকণো ময়ো অকণমান খোৱা হৈছোঁ বেছি এইফালে আহি পেলাই। আৰু এয়া আমাৰ ভাত খোৱাৰ সময় হৈ গ'ল। এতিয়া আমি কলপাতত এনেকৈ পেলাই কলপাতখন দেখিছে উল্টাকৈ দিয়ে, আমাৰতো চিধাকৈ দিয়ে, এওঁলোকৰ ফালে আকৌ উল্টা মানে সকলো নিয়মখিনিয়ে বেলেগ। বেছি এতিয়া আমাৰ খোৱা বোৱা হৈ গৈছে, এতিয়া আমি ঘৰত গৈ থাকোঁ আৰু। বাই 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 বাই। খালোঁ বলোঁ ল'লোঁ গ'লোঁ গৈছোঁ আৰু এইফালে কুকাৰ চুকাৰ লৈছে কুকাৰৰ সৈতে ওলাইছে আৰু দেই গৈ থাকোঁ বাই বাই আছে বাৰু স্পেচিয়েল কি এইফালে মই মানুহজনৰ কাৰণে অকণমান সাজ পানীও লৈ আহিছোঁ। তেওঁ সোৱাদ লওক ইমান ধুনীয়াকৈ বনাইছে। সঁচাকৈ কম আৰু হোৱা নাই দেই। কেনেকুৱা লাগিলে আজি ভ্লগটো কমেণ্ট কৰিব নাপাহৰিব। যদি ভাল লাগিলে দেন লাইক এটা কৰি যাব।